এভৰিৱান ওয়েলকাম টু ইকুহিপাঠ সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোৰ থাম্বনেইলখন দেখি সকলোৱে ভাবি আছে কিবা নম্বৰ ভগাই আছে চোন এনেকুৱা লাগি আছে কিবা প্ৰসাদ ভগোৱাৰ নিচিনা নম্বৰ ভগাই আছে ইয়েছ নম্বৰে ভগাই আছো আমাৰ যেটো বিএডৰ এক্সাম আছে তাত সকলোৱে দেখিছা চাগে 80 মাৰ্কস আহিব ম্যাথছ এণ্ড ৰিজনিংৰ আৰু অলৰেডি আমাৰ দুটা ক্লাছ আপলোড হৈছে আজি আমাৰ তৃতীয়টো ক্লাছ হ'ব যেটো ক্লাছৰ আকৌ আমি আগৰ নিচিনাকৈ খুব ধুনীয়াকৈ এটা চেপ্টাৰৰ প্ৰথমতে কনসেপ্ট দেন তাৰ কি ধৰণৰ কোৱেশ্চন আছে আৰু একদম এন্ডত আমি তাৰ কোৱেশ্চন প্ৰেক্টিস কৰিম ঠিক আছে স্টাৰ্ট কৰিছো ক্লাছটো মানে এই ক্লাছখিনিৰ মেইন গোল হৈছে আমাৰ যিখিনি সিলেবাস দিয়া আছে সেই গোটেইখিনি সিলেবাসৰকে একদম ডিটেইলড ধুনীয়াকৈ পঢ়া গোটেইখিনিৰে কনসেপচুৱেলি ষ্ট্ৰং ৰাখা এতিয়া এনেকুৱা নহয় যে আমি এক্সাম 20 তাৰিখে আছে আমাৰ এইকেইদিনত নহব নিশ্চয় হ'ব আজিৰ ক্লাছটো তোমালোকে নিজেই ফিল কৰিবা যদি তোমালোকে একো নাজানা ষ্টিল তোমালোকে এই এভাৰেজ চেপ্টাৰটোৰ আমি আজি আৰম্ভ কৰিবলৈ গৈছো এভাৰেজ চেপ্টাৰটো তোমালোকৰ প্ৰতিটো কোৱেশ্চনে কৰিব পাৰিবা ওকে তো স্টাৰ্ট কৰিছো একদম প্ৰথমতে তোমালোকে জানিব লাগিব এভাৰেজত কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে এভাৰেজত আমি কি শিকিব লগা আছে এভাৰেজত যদি কোৱেশ্চনৰ কথা কওঁ আমাৰ বহুত কেইটা টাইপ অফ কোৱেশ্চন আছে কিন্তু আমি যদি ব্ৰডলি চাবলৈ যাওঁ ব্ৰডলি চাবলৈ গলে বহুত বেছি টাইপৰ কোৱেশ্চন নাই কেনে কি কোৱেশ্চন আছে একদম স্টাৰ্টিংত তোমালোকে চাব লাগিব এভাৰেজৰ অকমান বেসিক ট্ৰাই টু লাৰ্ন ফ্ৰম দা বেসিক্স অকমান বেসিক্সৰ কথা জানি লোৱা বেসিক বুলি ক'বলৈ গলে এভাৰেজৰ তোমালোকে ফৰ্মুলাটো জানিব লাগিব এভাৰেজৰ ফৰ্মুলা কি হয় এভাৰেজ ইকুৱেল আমাৰ ফৰ্মুলা আহিব সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা কি হয় সাম তো আমাক যেতিয়াই কোনোবা এটা কোৱেশ্চনত আমাক এভাৰেজ উলিয়াব দিব বা গড় উলিয়াব দিব আমি কি কৰিব লাগে যিমানটা সংখ্যা দিছে মানে এভাৰেজটো এটা এনেকুৱা বস্তু হয় যত আমাক বহুত কেইটা সংখ্যা দি দিব 5 দিলে 10 দিলে 11 15 16 তো এনেকৈ কেইটামান সংখ্যা দিয়া থাকিব আৰু সেই সংখ্যা গোটেই কেইটা আমি যোগ কৰিব লাগে ঠিক আছে যিমান কেইটা সংখ্যা দিয়া থাকে সেই গোটেই কেইটা সংখ্যাক আমি যোগ কৰিম আৰু যোগ কৰি পেলাই যিমানটা সংখ্যা আছে সেইটোৰে হৰণ অৰ্থাৎ ইয়াৰে যদি মই এটা এক্সাম্পল লৈ লওঁ এটা লৈ ললো 15 এটা লৈ ললো 20 এটা লৈ ললো 30 আৰু এটা লৈ ললো 5 তো এইকেইটা সংখ্যাক মান এভাৰেজ উলিয়াব দিলে ঠিক আছে আমাক এই চাৰিটা সংখ্যাৰ এভাৰেজ উলিয়াব দিলে তো আমি কি কৰিম এই গোটেই কেইটা সংখ্যা প্ৰথমতে যোগ কৰিম যোগ কৰিলে কিমান হ'ব 20 30 40 50 60 60 তো আমাৰ ইয়াতে ইহতৰ যোগফল আহি গল কিমান 60 আৰু এই যোগফলটোক আমি কিহেৰে হৰণ কৰিম যিমানটা সংখ্যা আছে ইয়াতে কিমানটা সংখ্যা আছে চাৰিটা নম্বৰ আছে তো 4 ৰে হৰণ আৰু হৰণ কৰিলে আমাৰ এনসাৰ আহি যাব ইয়াতে 15 আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ খুব সিম্পল হয় তো এইখিনিক আমি বেসিক বুলি কওঁ এভাৰেজ বুলি ক'লে একদম বেসিক লেভেলৰ কথা এইখিনি আমি জানিব লাগিব যে এভাৰেজত কি হয় যিকেইটা সংখ্যা আছে গোটেইকেইটা যোগ কৰি পেলাই যিমানটা সংখ্যা আছে সেইটোৰে হৰণ ফাৰ্স্ট কনসেপ্ট হল সেকেন্ড কনসেপ্টটো কেনেকুৱা এক্সামত কোৱেশ্চন কি আহিব এক্সামত কোৱেশ্চন আমাৰ দুটা ধৰণত আহে এক্সামত এই বেসিক লেভেলৰ কোৱেশ্চনৰ ওপৰত চাব গলে মাত্ৰ দুটা টাইপৰ কোৱেশ্চন আহে প্ৰথম টাইপটো হৈছে এনেকৈ আমাক কেইটামান নাম্বাৰ দি দিব দি পেলাই সেই নাম্বাৰ কেইটাৰ এভাৰেজ উলিয়াব দিব আশা কৰো সকলোৱে এতিয়া কৰিব পাৰিব এটা নেক্সট কোৱেশ্চনটো কেনেকুৱা নেক্সট কোৱেশ্চনটো হৈছে আমাক ক'ব যে চাৰিটা সংখ্যা আছে ঠিক আছে আমাক ক'ব যে চাৰিটা সংখ্যা আছে আৰু সংখ্যা কেইটাৰ এভাৰেজ আমাক দিয়া থাকিব 15 এইবাৰ কোৱেশ্চনটো অকমান ডাটাখিনি ডিফাৰেন্ট আমাক কৈ দিলে যে এই চাৰিটা সংখ্যা চাবা দেই এই চাৰিটা সংখ্যা 15 20 30 আৰু x মানে এটা সংখ্যা আমাক দিয়া নাথাকে এটা সংখ্যা আমাক দিয়া নাথাকে ইয়াৰে তোমালোকে দেখিলা চাৰিটা সংখ্যা আছে কিন্তু 4 নম্বৰ সংখ্যাটো x বুলি কৈছে আমাক ক'ব এই চাৰিটা সংখ্যাৰ এভাৰেজ 15 এই চাৰিটা সংখ্যাৰ এভাৰেজ কিমান এভাৰেজ হৈছে 15 এটা ইয়াৰে পৰা ক'ব ফাইন্ড দ্য ভ্যালু অফ x ৰ মান উলিয়াবা average of four numbers 15 20 30 and x was 15 then find the value of x এটো হৈছে কোৱেশ্চন তো এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে আমি কি কৰিব লাগিব এটা নাম্বাৰটো উলিয়াব লাগিব ন অকনমান আগতে কোৱেশ্চনটো কি আছিল সংখ্যা কেইটা ডাইৰেক্টলি দিয়া আছিল তাৰ পৰা এভাৰেজ উলিয়াব দিছিল এইবাৰ আমাক এটা সংখ্যা দিয়া নাই তো আমি সেই বেসিক যেটো মেথড আছে হেতু মেথডে ফলো কৰিম অৰ্থাৎ বেসিক ফৰ্মুলাটো এটা ইয়াতে যদি চাও না ফৰ্মুলা কি আছিল এভাৰেজ ইকুৱেল সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা এটা এইটো কোৱেশ্চনত কি দিয়া আছে আমাক এভাৰেজটো দিয়া আছে এভাৰেজ কিমান 15 দিয়া আছে লগতে আমাক সংখ্যা কিমানটা বুলি কৈছে সংখ্যা আছে 4টা তো তলত 4 আহিব সাম কি হ'ব তো সামৰ জায়গাত এইবাৰ এইকেইটা যোগ কৰি চোৱাচোন 20 যোগ 30 যোগ 20 50 যোগ 10 60 65 এটা কিবা মিস্টেক হৈছে নেকি 30 40 50 60 70 হ'ব ন এটা 70 আহিব দেই তো এটা তোমালোকে 70 কৰি লোৱা এইটো 70 আহিলে এভাৰেজটো আমাৰ চেঞ্জ হৈ যাব ন এভাৰেজ কিমান আহিব এভাৰেজ আমাৰ আহিব 4 ৰে কাটিলে এবাৰ গল 4 7 গুণ 28 4 5 গুণ 17.5 তো ইয়াতেও আমি ডাটাটো চেঞ্জ কৰিলো ইয়াতেও মই কৈ দিলো যে এভাৰেজ আহিব 17.5 ঠিক আছে তো আমাক ইয়াতে ক'লে যে এই চাৰিটা সংখ্যা আছে 15 20 30 আৰু x আৰু এই চাৰিটা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে 17.5 তাৰ পৰা আমাক কৈছে x ৰ মানটো উলিয়া তো আমি কি কৰিম ইয়াতে ডাটাখিনি বহাই দিম অৰ্থাৎ ইয়াতে প্ৰথমতে লিখিলো এভাৰেজৰ ভ্যালু 17.5 দেন সংখ্যা আছে 4টা 4 লিখিছো আৰু লগতে সামৰ জায়গাত কি আহিব যোগফল কি হ'ব এইকেইটা যোগ কৰি চাচোন 30 20 50 যোগ 10 60 65
প্লাস কি হব প্লাস x এটা x টো তোমালোকে 60 হৈ গ'ল যোগ কৰিব পাৰিবা জানো আমি কিনুবা এটা নাম্বাৰৰ লগত কি a b c d আমাৰ কিনুবা এটা এলফাবেট যোগ হ'ব জানো কেতিয়াও নহয় আমি x টো কেনেকৈ নাম্বাৰৰ লগত যোগ কৰিম সম্ভৱে নহয় তো আমি ইয়াতে কি লিখিলো 65 প্লাস x এটা নেক্সট স্টেপত কি কৰিম নেক্সট স্টেপত ইয়াতে দেখিছো 4টো হৰণ হৈ আছে ইপিনে এলে কি হ'ব পূৰণ হ'ব অৰ্থাৎ ইয়াতে নেক্সট লাইনত আমি লিখিম 65 প্লাস x আৰু 17.5 পূৰণ 4 যেতিয়া কৰা হ'ব আমাৰ ইয়াতে কিমান আহিব আমাৰ আহিব এটা 70 ঠিক আছে এটা এইখিনি ক্যালকুলেট কৰিলে x ইকুৱেল আমাৰ কিমান আহি যাব 5 আহি যাব তো আহি গ'ল না আনসাৰটো মানে মই এটাই এক্সাম্পল লৈছো আৰু সেই এটা এক্সাম্পল থেকে আমি দুটা ধৰণত আলোচনা কৰিলো দুটা ধৰণ মানে এক্সামত যি কোৱেশ্চন আহিব পাৰে প্ৰথমটোত কি আছিল ডাইৰেক্টলি ডাটাখিনি দিয়া আছিল তাৰ পৰা এভাৰেজ উলিয়াব দিছে যেটো খুব ইজি হয় আমি কৰিছো দেন আমাক নেক্সট কি কৈছে এভাৰেজটো দিয়া আছে এটা সংখ্যা দিয়া নাই আৰু সেই এটা সংখ্যা দিয়া নাথাকিলেও আমাৰ একো প্ৰবলেম নাই খুব ধুনীয়াকৈ কৰিব পাৰি হল ওকে এটা ইয়াৰে পাছৰ আমাৰ কি আহিব এইটো হৈছে বেসিক লেভেলৰ কোৱেশ্চন আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহিবও পাৰে নাহিবও পাৰে সেইটো মেটাৰ নকৰে কিন্তু এইখিনি তোমালোকে জানিব লাগিব এইখিনি জানাৰ পাছত আমি নেক্সট স্টেপত যাব পাৰিম আৰু এনেকুৱাও হ'ব পাৰে এক্সামত আহি গ'ল বোলে আহি গ'লেতো খুব ভাল কথা ইমান ইজি কোৱেশ্চন আহিলে কাৰণো ভুল হ'ব সকলোৰে কাৰেক্ট যাব নেক্সট আহিছে এটা সেকেন্ড টাইপৰ কোৱেশ্চন যিটো আমি চাব লাগিব কনজিকিউটিভ নাম্বাৰৰ কথা কি হয় এটা কনজিকিউটিভ নাম্বাৰ বহুতৰ এইখিনি কনফিউজিং লাগে কিন্তু সকলোতকৈ ভাল লগা কথা এইটোৱে কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট বিলাক যিসকলে ভালদৰে জানে সিহঁতৰ কাৰণে এক্সামত কোৱেশ্চন সলভ কৰিবলৈ 5 সেকেন্ডৰ পৰা 10 সেকেন্ডৰ সময় লাগিব 5 সেকেন্ড বা 10 সেকেন্ডৰ ভিতৰত এনসার আহিবই মানে প্ৰথমতে তোমালোকে বুজিব লাগে কনজিকিউটিভ নাম্বাৰ হয় কি কনজিকিউটিভ মানে হৈছে সিৰিয়েলি থকা সংখ্যা সিৰিয়েলি মানে কেনেকুৱা 5 6 7 8 9 10 এনেকুৱা সংখ্যাবিলাকক আমি কি বুলি কওঁ কনজিকিউটিভ নাম্বাৰ যেনেকৈ 91 92 93 এই গোটেইবিলাক সংখ্যা কি হৈ আছে নো এই গোটেইবিলাক সংখ্যা সিৰিয়েলি আছে ন সিৰিয়েলি 95 এই গোটেইবিলাক সংখ্যাকে আমি কি বুলি কওঁ কনজিকিউটিভ নাম্বাৰ বুলি কওঁ সকলোৰে কনসেপ্ট ক্লিয়াৰ যে কনজিকিউটিভ কি হয় একো ডাঙৰ বস্তু নাই আজিৰ ক্লাছত আমি ডাঙৰ কথা একো নাপাতো কিন্তু সৰু সৰু কথা আলোচনা কৰি আমি এই গোটেই চেপ্টাৰটো খতমও কৰিম আৰু গোটেই চেপ্টাৰটোৰ এক্সামত যিকোনো কোৱেশ্চন নহওক প্ৰতিটো কোৱেশ্চন আমি কৰিবও পাৰিম ওকে তো এটা কনজিকিউটিভ নাম্বাৰ গম পালো যে যিকেইটা সংখ্যা সিৰিয়েলি থাকিব সেইকেইটা কনজিকিউটিভ নাম্বাৰ এটা ইয়াৰে এভাৰেজ কেনেকৈ উলিয়াই আমি এতিয়ালৈকে শিকি আহিছো যে এভাৰেজ যদি উলিয়াব লগা হয় গোটেইবিলাক সংখ্যাক যোগ কৰিব লাগে আৰু যিমানটা সংখ্যা থাকে সেইটোৰে হৰণ কৰিব লাগে কিন্তু এইটো অকমান ডিফাৰেন্ট এইটোৰ অকমান ভাল টেকনিক এটা আহিব যিটো আমাক হেল্প কৰিব এক্সামত প্ৰতিটো কোৱেশ্চন কম সময়ত সলভ কৰা কি ভাল টেকনিকটো হৈছে যদি তোমালোকে কনজিকিউটিভ নাম্বাৰ এক্সামত দেখা পোৱা যদিহে আকৌ এবাৰ ৰিপিট কৰিছো যদিহে তোমালোকে এক্সামত কনজিকিউটিভ নাম্বাৰ দেখা পোৱা তেতিয়াহলে প্ৰথম সংখ্যাটো ফাৰ্স্ট টাৰ্ম প্লাস লাস্ট টাৰ্ম প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো এই সংখ্যা দুটা যোগ কৰিব লাগে অৰ্থাৎ আমি ইয়াতে কি লিখিম আমি ইয়াতে লিখিম ফাৰ্স্ট টাৰ্ম মানে ফৰ্মুলা চেঞ্জ ঠিক আছে আগৰ দৰে হয় নাই এতিয়া ফৰ্মুলাটো ডিফাৰেন্ট ফৰ্মুলা ফাৰ্স্ট টাৰ্ম প্লাস লাস্ট টাৰ্ম ডিভাইডেড বাই কি আহিব 2 প্ৰথম পদ যোগ শেষৰ পদ ফার্স্ট টার্ম প্লাস লাস্ট টার্ম ডিভাইডেড বাই 2 কইলে আমাৰ আনসারটো ওলাই আহিব অৰ্থাৎ আমি ইয়াৰে যোগ কাক কৰিম 91 প্লাস 95 কিমান আহিব 91 প্লাস 95 ডিভাইডেড বাই 2 আহিব আমাৰ ফাইনাল আনসার অৰ্থাৎ কিমান আহি গ'ল আনসার আহি গ'ল আমাৰ 93 আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ সকলোৱে গম পাই গলে যে কনজিকিউটিভ নাম্বাৰৰ কোৱেশ্চন কৰাত কিয়নো 5 সেকেন্ড সময় লাগে কিয়নো 10 সেকেন্ডৰ আনসার আহে তাৰ কাৰণ এটাই কাৰণ আমি গোটেইবিলাক যোগ কৰি থকাৰ কোনো প্ৰয়োজন নাই এটা যিসকল ষ্টুডেন্টে গম নাপায় কি কৰিব সাপোজ কোনোবা এজন ষ্টুডেন্ট আছে পুৰা ইগো লৈ পেলাই বহি আছে নালাগে মই চাব নালাগে মেথছ জানো মই কি কৰিব এফালৰ পৰা সব যোগ কৰিব তুমি চাই পেলাই কি কৰিবা হাঁহি দিবা কৈ থাকা যোগ কোনো প্ৰয়োজন আছে জানো একদম প্ৰয়োজন নাই আৰু সদায় মনত ৰাখিবা আমি যিমানে ডাঙৰ ক্যালকুলেশনৰ পিনে যাম সিমানে আমাৰ ৰিস্ক থাকে কোৱেশ্চনটো ভুল হোৱাৰ একদম কেয়ারফুল যিমান পাৰি সিমান কম ক্যালকুলেশন এটা ইয়াতে যদি চাও না ইয়াতে 91 প্লাস 95 বেছি ডাঙৰ সংখ্যা নোলায় কিন্তু গোটেইখিনি যোগ কৰিলে অবিয়াসলি কিবা এটা ডাঙৰ সংখ্যা ওলাব আৰু হৰণ কিহেৰে কৰিব লাগিব এটা নাম্বাৰ কিমানটা আছে পাঁচটা নাম্বাৰ আছে পাঁচেৰে হৰণ কৰিব লাগিব অবিয়াসলি সংখ্যাটো ডাঙৰ হৈ আছে যিমানে ডাঙৰ সংখ্যাৰ পিনে যাম সিমানে ভুল হোৱাৰ সম্ভাৱনা খুব বাঢ়ি যায় তো বি কেয়ারফুল যিমান পাৰি সৰু সংখ্যাৰ পিনে আহিব লাগে আমি ওকে তো কনজিকিউটিভ নাম্বাৰ বুজি পালো এতিয়া ইয়াৰে পাছত কি আহিব এটা কনজিকিউটিভ নাম্বাৰতে নেকি এই ফৰ্মুলাটো ব্যৱহাৰ হ'ব এটা কোৱেশ্চন এটা আমাৰ কাৰণে এটা কোৱেশ্চন যে কনজিকিউটিভ নাম্বাৰৰ ক্ষেত্ৰতহে এই ফৰ্মুলাটো ব্যৱহাৰ হ'ব জানো নহয় আৰু এটা টাইপ অফ কোৱেশ্চন আছে তাতেও এই ফৰ্মুলাটো ব্যৱহাৰ হ'ব এই ফৰ্মুলাটো আমি দুটা ধৰণৰ কোৱেশ্চন ব্যৱহাৰ কৰিব পাৰো এটা হৈছে কনজিকিউটিভ নাম্বাৰ যদি এক্সামত আমাৰ এনেকুৱা কিছুমান নাম্বাৰ থাকে যিবিলাক সিৰিয়েলি আছে তেতিয়া হলে এই ফৰ্মুলাটো ইউজ হ'ব লগতে যদি আমি এক্সামত এনেকুৱা কিছুমান সংখ্যা দেখা পাও ইয়াতে সাপোজ 7 আছে 12 আছে 17 আছে 22 আছে তাৰ পিছত আকৌ 27 আছে তাৰপিছত 32 আছে যদি এনেকুৱা ধৰণৰ সংখ্যা দেখা পাও তেতিয়াও কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টটো ইউজ হ'ব মানে আমি কি ক'ব বিচাৰিছো যদি এক্সামত তোমালোকে এনেকুৱা সংখ্যা দেখা পোৱা যিবিলাক সমান্তৰ প্ৰগতিত আছে নতুন শব্দ এটা শুনি আছো আমি সমান্তৰ প্ৰগতি মানে কি হয় এৰিথমেটিক প্ৰগ্ৰেছন বুলি কওঁ ইংলিছত সমান্তৰ প্ৰগতি মানে হৈছে যদি সংখ্যাবিলাকৰ মাজৰ ডিফাৰেন্সটো যদি সেম থাকে অৰ্থাৎ ইয়াতে চোৱা 5 আছে ইয়াতে 5 আছে ইয়াতে 5 আছে দেন ইয়াতে চোৱা গোটেইকেইটা সংখ্যাৰ মাজৰ ডিফাৰেন্স কিমান আছে গোটেইকেইটা সংখ্যাৰ মাজৰ পাৰ্থক্য আছে 5 মানে এনেকুৱা বহুত সংখ্যা আছে আমি আমাৰ লগত থাকিব লাগে মেইনলি কনসেপ্ট
কনসেপ্ট ইজ পাৱাৰ। কনসেপ্ট যিমানে ভালদৰে আছে, তোমালোকে কুৱেশ্যনত এক্সামত ডাঙৰ ডাঙৰ কুৱেশ্যন দিলে কি প্ৰব্লেম আছে? একো প্ৰব্লেম নাই। আমাক যদি কুৱেশ্যন বহুত দীঘলীয়াকৈ দিয়ে একো প্ৰব্লেম নাই। আমাক যদি নাম্বাৰছ বিলাক ডাঙৰ দিয়ে একো প্ৰব্লেম নাই, কিন্তু কনসেপ্ট আমাৰ লগত থাকিবই লাগিব। যেনেকৈ ইয়াতে দেখি পাই আছো এই সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য কিমান? সেম। যদি সংখ্যাবিলাকৰ মাজৰ ডিফাৰেন্সটো সেম হয়, যেনেকৈ তোমালোকে এইটো মনত ৰাখিব পাৰিবা যে ইয়াতেও যদি চাওঁ ন, ইয়াতেও আমাৰ সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য সমান। কনজিকিউটিভ নাম্বাৰ বুলি যিটো কৈ আছিলো, ক্ৰমিক সংখ্যা, এইটো আমি কি বুলি কওঁ? ক্ৰমিক সংখ্যা। ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰতো সিহঁতৰ গেপ বিলাক কি? গেপ বিলাক সমান, 1 হয়। 1 1 1 1 এনেকুৱা গোটেইকেইটা সমান। তো কনজিকিউটিভ নাম্বাৰৰ যেতিয়া গেপ বিলাক সমান হয়, তেতিয়া হ'লেও আমি এই যিটো ফৰ্মুলা আছে, প্ৰথম পদ যোগ শেষৰ পদ, ফাৰ্ষ্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম ডিভাইডেড বাই 2, এই ফৰ্মুলাটোৱে আমি ইয়াতো ইউজ কৰিব পাৰিম, কাৰণ ইয়াতেও গেপ বিলাক সমান হয়। ঠিক আছে, থাকিব মনত। মানে এইকেইটা সংখ্যাৰ এভাৰেজ উলিয়াবলৈ আমি কি কৰিম? এইকেইটা সংখ্যাৰ এভাৰেজ উলিয়াবলৈ আমি 7 প্লাস 32 ডিভাইডেড বাই 2 কৰি দিম, আৰু এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। কিমান আহিব? 7 8 9 39 বাই 2, অৰ্থাৎ 2 1 গুণ 2 2 9 গুণ 18 দশমিক 5, 19.5 will be our correct answer। আশা কৰো ক্লিয়াৰ সকলোৰে? সকলোৰে ক্লিয়াৰ? খুব ধুনীয়াকৈ এনসাৰ আহিছে, একো টান কুৱেশ্যন নহয়, এক্সামত আহিব পাৰে। এক্সামত তোমালোকক এনেকুৱা নাম্বাৰ কেইটামান দি দিব, দি পেলাই ইয়াৰে আমাক এভাৰেজ উলিয়াব দিব। এতিয়া চাগে সকলোৱে খুব ধুনীয়াকৈ উলিয়াব পাৰিব। এইটো হৈছে আমাৰ কনজিকিউটিভ নাম্বাৰ আৰু এৰিথমেটিক প্ৰগ্ৰেশ্যনত থকা, এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতিত থকা সংখ্যাবিলাকৰ এভাৰেজ উলিওৱা টেকনিক। কিন্তু ইয়াতে সামৰণি নপৰে। এই যিটো কনজিকিউটিভ নাম্বাৰ আছে বা এই যিটো এৰিথমেটিক প্ৰগ্ৰেশ্যন আছে, ইয়াৰে কুৱেশ্যন বিলাক এতিয়া কেনেকৈ আহে? এক্সামত চোৱা, এক্সামত আমাক যিবিলাক কুৱেশ্যন দিয়ে আমি সকলোৱে জানো এক্সামৰ কুৱেশ্যন বিলাক আমাৰ টান লাগে, এক্সামৰ কুৱেশ্যন বিলাক আমি কৰিব নোৱাৰো। কিন্তু যেতিয়া আমি কৰবাত পঢ়ি থাকো বা কৰবাত শিকি থাকো, সেই বস্তুবিলাক বহুত ইজি লাগে। এতিয়া তোমালোকে ভাবি আছা চাগে এক্সামত কি ডাইৰেক্টলি নাম্বাৰ বিলাক দি দিব নেকি? নিদিয়ে। এক্সামত কুৱেশ্যন বিলাক টান কৰি দিব। এইবিলাক চোৱা, ইয়াতে কুৱেশ্যন, ইয়াতে এইটো হৈছে কনসেপ্ট। এইখিনি যিখিনি আমি আলোচনা কৰিলো এইখিনি কনসেপ্ট। এতিয়া মই কুৱেশ্যনৰ ফালে আহিছো, কুৱেশ্যন কেনেকুৱা আহে চাবা দেই, ভালদৰে মন কৰিবা। কুৱেশ্যন বুলি ক'লে কুৱেশ্যনটো এনেকুৱা হ'ব, আমাক ক'ব যে সাপোজ ইয়াতে কৈ দিলো মই 5ৰ কৈ দিলো, ঠিক আছে? 5ৰ প্ৰথম 10টা গুণিতকৰ, ঠিক আছে? এভাৰেজ অফ first 10 multiples of 5, এইটো কুৱেশ্যন। তো এক্সামত এনেকৈ আহিব, আমাক ক'ব 5ৰ প্ৰথম 10টা গুণিতকৰ এভাৰেজ উলিওৱা। find the average of first 10 multiples of 5, 5ৰ প্ৰথম 10টা গুণিতকৰ এভাৰেজ উলিওৱা। এতিয়া এইটো কুৱেশ্যন, এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। আৰু এই কুৱেশ্যন বিলাক কেনেকৈ সলভ কৰিম? সলভ কৰাৰ কাৰণে আমি প্ৰথমতে কি কৰিম? এই সংখ্যাবিলাক যে আছে, 5 আছে, এতিয়া 5ৰ কি কৰিম? 5ৰ 10টা গুণিতক, 5ৰ 10টা গুণিতক হলে কোন কোন আহিব? 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15। তো এনেকৈ গৈ পেলাই কিমানলৈকে যাব? এনেকৈ গৈ পেলাই 5 10 গুণ 50। তো 5ৰ প্ৰথম 10টা গুণিতক বুলি ক'লে আমাৰ ক'ৰ পৰা আহিব? 5ৰ পৰা 50লৈকে যাব, ঠিক আছে? প্ৰথম 10টা গুণিতক। এতিয়া আমি সকলোৱে জানো যে 5ৰ যিবিলাক গুণিতক আছে বা যিকোনো এটা সংখ্যাৰ যিবিলাক মাল্টিপলছ থাকে, 4 হওক 7 হওক 5 15 20, যিকোনো সংখ্যা হওক, যিকোনো এটা সংখ্যাৰ যিবিলাক মাল্টিপলছ থাকে, সেই মাল্টিপলছ বিলাক কি হয়? সদায়ে মাল্টিপলছ বিলাকে সমান্তৰ প্ৰগতি এটা গঠন কৰে। সমান্তৰ প্ৰগতি মানে সিহঁতৰ গেপ বিলাক সমান। তোমালোকে মন কৰিবা, যদি মই 7ৰ যদি মই টেবুলখন কওঁ, কি আহিব? 7 1 যা 7, 7 2 যা 14, 7 3 যা 21। মানে ইয়াতে যিমান বিলাক সংখ্যা আছে গোটেইকেইটাৰ গেপ সমান। ইয়াতে কিমান দেখিবা? 5 আৰু 10ৰ মাজত 5 আছে, 10 আৰু 15ৰ মাজত 5 আছে গেপ, 15 আৰু 20ৰ মাজত 5 গেপ থাকিব। তো এনেকৈ গোটেইকেইটা সংখ্যাৰ মাজৰ গেপ কি? সমান। অৰ্থাৎ ইয়াতেও আমি সেই ফৰ্মুলাটো ইউজ কৰিব পাৰিম। অৰ্থাৎ প্ৰথম পদ ফাৰ্ষ্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম, 50 প্লাস 55 55 ডিভাইডেড বাই 2, কিমান আহিব? 27.5 will be our correct answer। ঠিক আছে, আশা কৰো ক্লিয়াৰ। সকলোৰে এনসাৰ আহিছে, সকলোৱে গম পাই গৈছে যে কেনেকৈ আমি এক্সামত কুৱেশ্যন সলভ কৰিব লাগিব আৰু কুৱেশ্যনটো কেনেকুৱা টাইপৰ আহিব। এক্সামত আমাক ডাইৰেক্টলি ক'ব যে কোনোবা এটা সংখ্যাৰ গুণিতক, ইমানৰ পৰা ইমান নম্বৰ গুণিতকৰ এভাৰেজ উলিওৱা। কেতিয়াবা এনেকৈও ক'ব তোমালোকক যে 5ৰ 8 নম্বৰ গুণিতকৰ পৰা 50 নম্বৰ গুণিতকৰ এভাৰেজ উলিওৱা। এতিয়া 5ৰ 8 নম্বৰ গুণিতকৰ পৰা 50 নম্বৰ গুণিতক বুলি কৈছে। এতিয়া এই ক্ষেত্ৰত আমি কি লিখিম? চোৱা, 5ৰ 8 নম্বৰ গুণিতক মানে কি? 5 8 গুণ 40, 5ৰ 8 নম্বৰ গুণিতক এইটো, 5ৰ 8 নম্বৰ গুণিতক এইটো। আৰু 8 নম্বৰ গুণিতকৰ পৰা ক'লৈকে যাব দিছে? 50 নম্বৰ গুণিতক, মানে 50 নম্বৰ গুণিতক কি হ'ব? 250।
5 পূৰণ 50 250 মানে 5ৰ 8 নম্বৰ গুণিতক হৈছে এইটো আৰু একদম 50 নম্বৰ গুণিতক এইটো যদি এইকেইটা সংখ্যাৰ এভাৰেজ উলিয়াব দিয়ে তেতিয়াও প্ৰব্লেম নাই এইটো হ'ব প্ৰথম টাৰ্ম এইটো হ'ব শেষৰ পদ মানে 250 যোগ 40 কিমান আহিব 290 তো 290 তোমালোকে হৰণ কৰি দিয়া 2 ৰে কিমান আহিব 1 আহি গ'ল 4 আহি গ'ল 5 আহি গ'ল 145 will be our correct answer আশা কৰো বুজি পালা তো এক্সামত কোৱেশ্চনৰ ৰিপ্ৰেজেন্টেশন বেলেগ বেলেগ থাকিবই তো সেই কাৰণে পঢ়াৰ ষ্ট্ৰেটেজি বিলাক ঠিক কৰিব লাগে যিমানে তোমালোকৰ ষ্ট্ৰেটেজি ভাল যিমানে ভাল জায়গাৰ পৰা তোমালোকে পঢ়ি আছা যিমানে কনসেপচুয়ালি গুৰুত্ব দিছা সিমানে এক্সামত ৰিজাল্ট ভাল হ'ব সিমানে এক্সামৰ কোৱেশ্চন বিলাক ভাল লাগিব আজি এডৰ এক্সাম দি আছা কালি তোমালোকে এডিএৰ এক্সাম দিবা পৰহি তোমালোকে ডিএমইৰ এক্সাম দিবা প্ৰতিটো এক্সামত তোমালোকে এটেম্প কৰিবা ইভেন তোমালোকে টেটৰ এক্সামো দিবা আৰু আজিকালি টেটত মেথছ আহে তো আলটিমেটলি আজি তোমালোকে যিখিনি পঢ়ি আছা সেইখিনি এনেই নাচায় অথলে কেতিয়াও নাযায় আজি তোমালোকৰ বিএড এক্সাম ক্লিয়াৰ হওক নহওক কিন্তু তোমালোকৰ এই নলেজখিনিয়ে তোমালোকৰ প্ৰতিটো এক্সামতে হেল্প কৰিব প্ৰতিটো এক্সামতে মেথছটো আজিকালি চবতে আহে তো মেথছ খিনি ভালদৰে জানা মানে আমাৰ চবতকে ডাঙৰ এডভান্টেজ মেথছৰ এইটোৱে মেথছ খিনি ভালকৈ জানো মানে মেথছৰ কুৱেশ্যনত মাৰ্ক স্কোৰ কৰিব পাৰিমে কাৰণ এনেকুৱা নহয় ন যে কিবা এটা বস্তু পঢ়ি গৈছো মেথছত কমন নপৰা হ'বই নোৱাৰে আমি যিখিনি পঢ়িম তাৰ ভিতৰতে আহিব মেথছ চিলেবাছটো ইমান বেছি দীঘল নহয় ইমান বেছি ডাঙৰ নহয় চিলেবাছটো মানে কনক্লুজিভ মানে এনেকুৱা নহয় যে আমি শেষ কৰিবই নোৱাৰো শেষ কৰিব পাৰো ঠিক আছে ধুনীয়াকৈ শেষ কৰিব পাৰো যদি ভালদৰে কোনোবা পঢ়ি যায় যিসকলৰ মেথছত ষ্ট্ৰং থাকে সিহঁতক তোমালোকে সুধি চাবা যদি তোমালোকৰ ফ্ৰেণ্ড আছে কোনোবা মেথছত ভাল সিহঁতক সুধি চাবা যে মেথছত কিমান মাৰ্ক পাবা ডাইৰেক্ট ক'ব যে গোটেইখিনি পাবা কিয় কয় এই কনফিডেন্সটো ক'ৰ পৰা আহে হয়তো তোমালোকে স্কুলতো দেখিছা যে মেথছত বহুত ষ্টুডেণ্ট এনেকুৱা ওলাই যোনে ফুল মাৰ্কছ পায় বহুত মানে এনেকুৱা কোৱা নাই মই যে বহুত ষ্টুডেণ্টে পায় কম ষ্টুডেণ্টে পায় কিন্তু সিহঁতে এভৰি টাইম পায় কিয় এভৰি টাইম পায় অসমীয়াত কোনোবাই ফুল মাৰ্কছ পোৱা দেখিছা বা বাকী কেইটা ছাবজেক্টৰ অকণমান কম্পেৰেটিভলি কম মাৰ্কছ মানুহে পায় মানে একদম কম নাপায় কিন্তু ফুল মাৰ্কছ নাপায় কাৰণ তাৰ এটা প্ৰব্লেম এটা থাকে তাৰ প্ৰব্লেমটো কি তোমালোকে যিমানে নপঢ়া কিয় আউট অফ দা চিলেবাছ কিবা এটা কুৱেশ্যন দিবও পাৰে হয়তো এতিয়া অসমীয়া কথা ক'লে তোমালোকে যিমানে ভালদৰে ডেছক্ৰাইব নকৰা কিয় হয়তো তাতকৈ বেটাৰ কোনোবাই লিখিবও পাৰে তো সেইকাৰণে তোমালোকক মাৰ্কছ অকণমান কাটি দিবই ফুল মাৰ্কছ নিদিয়ে কেতিয়াও হয় তো সেইকাৰণে আমি মেথছটোৰ অকণমান গুৰুত্ব দিয়াটো খুব ইম্পৰ্টেণ্ট মেথছত গুৰুত্ব দিলেও মানে আৰু চিন্তা নাই সেইকেইটা মাৰ্কছ আমাৰ অ'কে বাৰু ইয়াতে আমি দেখা পাই আছো যদি আমাক গুণিতকৰ কথা কয় তেতিয়াহ'লে এইটো আমাৰ এৰিথমেটিক প্ৰগ্ৰেশ্যনত আহিব আৰু অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেশ্যনত অহাৰ পাছতে আমি কি কৰিব পাৰিম আমি ফাৰ্ষ্ট টাৰ্ম প্লাছ লাষ্ট টাৰ্ম কৰি পেলাই আমি ইয়াতে এনসাৰ উলিয়াব পাৰিম ইয়াৰে পাছত আমি নেক্সট আৰু এটা কনসেপ্ট শিকিব লাগিব সেইটো হৈছে কনজিকিউটিভ নাম্বাৰৰ এই যিটো কনজিকিউটিভ নাম্বাৰৰ কথা আমি আলোচনা কৰিছিলো ক্ৰমানুগতিক সংখ্যা ইয়াৰে এক্সামত কুৱেশ্যন কেনেকৈ আহিব ইয়াৰে এক্সামত কুৱেশ্যন আমাক এনেকৈ পাঁচটা সংখ্যা নিদিয়ে আমাক ইয়াতে অলপ বেলেগ বেলেগ কথা ক'ব কি বেলেগ বেলেগ কথা ক'ব ভালদৰে মন কৰিবা আমাক ক'ব ফাইণ্ড দ্য এভাৰেজ অফ first 50 whole number এইটো আমাক প্ৰথম 50টা পূৰ্ণ সংখ্যাৰ এভাৰেজ উলিয়াব দিলে তো এক্সামত আমাক এনেকুৱা কুৱেশ্যন দিব য'ত প্ৰথম 50টা পূৰ্ণ সংখ্যাৰ এভাৰেজ উলিওৱা আমাক প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ উলিওৱা কেতিয়াবা পূৰ্ণ সংখ্যা বুলি ক'ব কেতিয়াবা নেচাৰেল নাম্বাৰ বুলি ক'ব নেচাৰেল নাম্বাৰ ঠিক আছে কেতিয়াবা পূৰ্ণ সংখ্যা বুলি ক'ব আৰু কেতিয়াবা কি বুলি ক'ব নেচাৰেল নাম্বাৰ বুলি ক'ব তো এক্সামত কি কয় সেইটোৰ একো গ্যাৰান্টি নাই এক্সামত বেলেগ বেলেগ কথা ক'ব পাৰে কিন্তু তোমালোকৰ লগত থাকিব কি লাগে মেইনলি কি থাকিব লাগে কনসেপ্টটো থাকিব লাগে তো কনসেপ্টটো আমি ৰাখিবলৈ চেষ্টা কৰিছো আমাক যেতিয়া এক্সামত ক'ব ন প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ বা প্ৰথম 50টা পূৰ্ণ সংখ্যাৰ এভাৰেজ উলিওৱা আমি প্ৰথমতে ভালদৰে মন কৰিলে গম পাম যে এই যিকেইটা সংখ্যাৰ কথা কৈছে প্ৰথম 50টা বুলি কৈছে মই যদি পূৰ্ণ সংখ্যাৰ কথা কওঁ পূৰ্ণ সংখ্যা কিহৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা আৰম্ভ হয় শূন্যৰ পৰা 0 1 2 3 এনেকৈ গৈ থাকিব আৰু গৈ পেলাই কিমানলৈকে যাব যিলৈকে প্ৰথম 50টা বুলি কৈছে প্ৰথম 50টা বুলি কৈছে মানে কিমানলৈকে যাব এইটো যাব 49 লৈকে প্ৰথম 50টা পূৰ্ণ সংখ্যা তাৰ অৰ্থ হৈছে 0 পৰা 49 লৈকে আৰু যদি স্বাভাৱিক সংখ্যা বুলি কয় নেচাৰেল নাম্বাৰ বুলি ক'লে কি হ'ব সেইটো 1 ৰ পৰা ষ্টাৰ্ট হ'ব নেচাৰেল নাম্বাৰ বুলি ক'লে 1 ৰ পৰা ষ্টাৰ্ট হ'ব 1 2 3 এনেকৈ গৈ পেলাই কিমানলৈকে যাব 50 লৈকে যাব এইটো হৈছে প্ৰথম 50টা স্বাভাৱিক সংখ্যা আৰু এইটো হৈছে পূৰ্ণ সংখ্যা এতিয়া এই সংখ্যাবিলাকৰ মাজত গ্যাপ কিমান আছে এই গোটেইকেইটা সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে 1 গোটেইকেইটা সংখ্যাৰ মাজৰ পাৰ্থক্য 1 এটা 1 আৰু 2 ৰ মাজত গ্যাপ আছে 1 2 আৰু 3 ৰ মাজত এত প্ৰতিটো সংখ্যাৰ মাজত গ্যাপ 1 আৰু গ্যাপ যদি 1 থাকে মানে কি হয় কনজিকিউটিভ নাম্বাৰ ক্ৰমাগত সংখ্যা হলে আমি কি কৰো আমি প্ৰথম পদ যোগ শেষৰ পদ যোগ কৰি পেলাই এনসাৰটো খুব ইজিলি উলিয়াব পাৰিম অৰ্থাৎ 0 + 49 ডিভাইডেড বাই 2 এইখিনি সলভ কৰিলে কিমান আহিব 24 2 * 48 অৰ্থাৎ 48 49 24.5 ঠিক আছে ক্লিয়াৰ ওকে তো 24.5 আহিব আৰু যদি আমাক যদি প্ৰথম 50টা নেচাৰেল নাম্বাৰ বুলি কয় নেচাৰেল নাম্বাৰ বুলি ক'লে কি হ'ব 1 ৰ পৰা 50 লৈকে যাব অৰ্থাৎ ইয়াতে আমাৰ এভাৰেজ উলিয়াবলৈ 1 + 50 কৰিব লাগিব ডিভাইডেড বাই 2 অৰ্থাৎ কিমান আহিব 25.5 আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ সকলোৱে গম পাই গ'লে এক্সামত কুৱেশ্যনৰ ৰিপ্ৰেজেন্টেশন কেনেকুৱা এক্সামত কুৱেশ্যন বিলাক কেনেকৈ দিয়ে শিকিছিলো কিবা এটা আহি আছে কিবা এটা কিন্তু কনসেপ্টটো সেইটোৱে ব্যৱহাৰ হৈ আছে হয়নে যেতিয়া ব্ৰেকডাউন কৰি পঢ়া যায় ন পঢ়িবলৈও ভাল লাগে
বুজিও পোৱা যায় আজি এক্সামৰ তোমালোকে কেইদিন আগত চাই আছা 4 দিন আগত চাই আছা আৰু 4 দিন আগত চোৱাৰ পাছতো তোমালোকৰ গোটেইখিনি এনেকুৱা নহয় যে অকল কুৱেশ্যন কেইটা কৰি গৈছো কনসেপ্ট কৰিছো দেন কনসেপ্টৰ ওপৰত বেছ কৰি কুৱেশ্যন কি আহিব সেইখিনি আলোচনা কৰি আছো নিশ্চয় এক্সামৰ আহিলে কৰিব পাৰিবা একদম চিন্তা কৰিব লগা নাই তো এটা আমাক এভাৰেজৰ এনেকুৱা টাইপৰ কুৱেশ্যন দিব পাৰে লগতে প্ৰথম 50টা স্বাভাৱিক আমাক স্বাভাৱিক সংখ্যা হোল নাম্বাৰ এনেকুৱা নকয় পেলাই কেতিয়াবা ইভেন নাম্বাৰ অড নাম্বাৰো ক'ব ফাইন্ড দ্য এভাৰেজ অফ দ্য ফাৰ্ষ্ট 50 ইভেন নাম্বাৰ find the average of first 100 even numbers কেতিয়াবা odd numbers বুলিও ক'ব odd numbers এইটো কি হয় প্ৰথম 100টা যুগ্ম সংখ্যাৰ গড় উলিয়াবা প্ৰথম 100টা অযুগ্ম সংখ্যাৰ গড় উলিয়াবা এনেকুৱা কোৱেশ্চন এক্সামত আহিব এটা প্ৰথম 100টা যুগ্ম সংখ্যাৰ গড় উলিয়াব দিলে কি কৰিম প্ৰথম 100টা যুগ্ম সংখ্যাৰ গড় উলিয়াব দিলে সদায় মনত ৰাখিবা আমাক যদি প্ৰথম 100টা যুগ্ম সংখ্যা বুলি কৈছে যুগ্ম সংখ্যাৰ যদি গড় উলিয়াব দিলে তাতে প্ৰথম 100টা প্ৰথম বুলি যদি কয় যে প্ৰথম ইমানটা সংখ্যা যুগ্ম সংখ্যা প্ৰথম ইমানটা অযুগ্ম সংখ্যা তেতিয়া হলে আমি কি মনত ৰাখিব লাগে আমি মনত কি ৰাখিম যিমানটা সংখ্যাৰ কথা কৈছে তাৰ লগত এক এটা যোগ ঠিক আছে তোমালোকে এটা কাম কৰা ষ্টাৰ মাৰ্ক কৰি পেলাই লাইন এটা লিখি লোৱা এটা লাইন এটা লিখি লোৱা average of first and even nodes is ইয়াতে লিখিবা n plus 1 clear লগতে তোমালোকে সেকেন্ড পয়েন্ট লিখিবা average of first and odd number is n এইটো এনসার এইখিনি লিখি রাখা এইখিনি খুব ইম্পর্টেন্ট লাইন হয় এই দুটা লাইনত বেলেগ একো নাই এই দুটা লাইনত ডাইরেক্ট এনসার আছে ডাইরেক্ট এনসার মানে আমাক যেতিয়া এনেকুৱা টাইপৰ কথা কব ভালদৰে কথাখিনি শুনিবা আমাক যেতিয়া কব যে প্ৰথম 50টা যুগ্ম সংখ্যা প্ৰথম 100টা যুগ্ম সংখ্যা প্ৰথম 100টা যুগ্ম সংখ্যা এনেকুৱা ধৰণৰ স্টেটমেন্ট যেতিয়া দিব প্ৰথম 100টা বুলি কৈছে ন 100টা বুলি কৈছে মানে এনসার কিমান আহিব এনসার আহিব 101 কিহৰ ক্ষেত্ৰত যুগ্ম সংখ্যাৰ ক্ষেত্ৰত এইটো চোৱা যুগ্ম সংখ্যাৰ ক্ষেত্ৰত n প্লাস প্ৰথম একটা যুগ্ম সংখ্যা nটা যুগ্ম সংখ্যা মানে যিমানটা কুৱেশ্যনত দিব প্ৰথম 50টা ক'ব পাৰে 100টা ক'ব পাৰে 200 ক'ব পাৰে 300 ক'ব পাৰে প্ৰথম 300টা যুগ্ম সংখ্যা একো প্ৰব্লেম নাই 300ৰ লগত এক এটা যোগ যদি প্ৰথম 300টা অযুগ্ম সংখ্যা বুলি কয় এটা যেনেকৈ কৈছে ফাৰ্স্ট 100 অড নাম্বাৰ প্ৰথম 100টা অযুগ্ম সংখ্যা তেতিয়া হলে যিমানটা সংখ্যা কৈছে সেইটো এনসার মানে 100টা অযুগ্ম সংখ্যা কৈছে 100 এনসার বেলেগ একো নাই সিম্পল হয় ভাল লাগিছে সকলোৰে নিশ্চয় ভাল লাগিব এইখিনি নোটস খিনি বনাই থৈ দিবা ইম্পৰ্টেন্ট নোটস হয় নেক্সট আমাৰ কি আহিব নেক্সট কনসেপ্টত আমাৰ আহিব ইভেন নাম্বাৰ অড নাম্বাৰৰ কনসেপ্ট আমি বুজি পালো নেক্সট আমাৰ এটা পয়েন্ট এটা আমি জানিব লাগে আমাক সাপোজ ইয়াতে কেইটামান সংখ্যা দি দিলে ইয়াতে সাপোজ দি দিলে 20 এটা দিলে ইয়াতে 40 এটা দিলে ইয়াতে 60 দিছে 80 দিছে ঠিক আছে 100 দিছে এইকেইটা সংখ্যা ঠিক আছে এতিয়া এই সংখ্যা কেইটাৰ আমাক এভাৰেজ কৈ দিলে এই সংখ্যা কেইটাৰ এভাৰেজ কিমান হয় এভাৰেজ কৈ দিলে 60 ঠিক আছে এই সংখ্যা কেইটাৰ এভাৰেজ তোমালোকে ক্যালকুলেট কৰিলে দেখিবা 60 আহিব তো আমি ইয়াতে সংখ্যা দেখিছো কেইটামান আৰু এই সংখ্যা কেইটাৰ এভাৰেজ কিমান আছে 60 আছে আমাক কিছুমান কুৱেশ্যনত কয় কুৱেশ্যনটো অলপ পিছত আহিব প্ৰথমতে কনসেপ্টটো চাই লওঁ যদি আমাৰ এক্সামত এনেকুৱা সিচুৱেশন দিয়ে যে কিছুমান সংখ্যা আছে তাৰে এভাৰেজ 60 কিছুমান সংখ্যা আছে কিছুমান সংখ্যা আমাক দি দিছে আৰু কেইটামান সংখ্যা মই লিখিছো তাৰ এভাৰেজ 60 যদি এই গোটেইকেইটা সংখ্যাৰ লগত এইটো সংখ্যাৰ লগত এইটো সংখ্যাৰ লগত এইটোৰ লগত তো গোটেইকেইটা সংখ্যা মানে এই গোটেইকেইটা সংখ্যাৰ লগত মই যদি কিবা এটা যোগ কৰি দিওঁ মানে মই যদি কওঁ যে ইয়াতে মই এটা 2 যোগ কৰিছো ইয়াতেও মই এটা 2 যোগ কৰিছো ইয়াতেও মই এটা 2 যোগ কৰিছো ইয়াতেও মই এটা 2 যোগ কৰিছো আৰু ইয়াতেও মই এটা 2 যোগ কৰিছো তো গোটেইকেইটা সংখ্যাৰ লগত যদি মই 2 যোগ কৰো তেতিয়াহলে নতুন এভাৰেজ কি হ'ব এই কোৱেশ্চন আমাৰ এক্সামত কৰে এক্সামত আমাক ক'ব যে পাঁচটা সংখ্যাৰ চাবানে কুৱেশ্যনটো তোমালোকে লিখিও ল'ব পাৰা পাঁচটা সংখ্যাৰ গড় 60 যদিহে প্ৰতিটো সংখ্যাৰ লগত 2 যোগ কৰা হয় নতুন গড় কি হ'ব এইটো কুৱেশ্যন নতুন গড় কি হ'ব নতুন গড় কি হ'ব কি কৰিম এই যেটো এভাৰেজ আমাক দিয়া আছে কুৱেশ্যনত আমাক এভাৰেজ দি দিছিল ন 60 সেই সংখ্যাটোৰ লগত এই দুইটো যোগ কৰি দিয়া মানে ইয়াৰে কনসেপ্টটো এনেকুৱা আমি যদি কোনোবা এটা কুৱেশ্যনত যিকেইটা ডাটা দিয়া থাকিব মানে যিকেইটা সংখ্যা দিয়া থাকিব ইয়াতে যেনেকুৱা সংখ্যাবিলাক দিয়া আছে যদি ইটস এণ্ড এভৰি প্ৰতিটো সংখ্যাৰ লগত যদি কিবা যদি আমি যদি এফেক্ট পেলাও কিবা যদি আমি কিবা এটা বস্তু যোগ কৰিলো বিয়োগ কৰিলো পূৰণ হৰণ যিকোনো আমি যদি এই প্ৰতিটো সংখ্যাৰ লগত কিবা এটা বস্তুক লগ কৰাই দিও বা কিবা এটা বস্তু গুচাই দিও কিবা এটা বস্তু পূৰণ কৰাই দিও হৰণ কৰাই দিও মানে প্ৰতিটো বস্তুৰ লগত এফেক্ট কৰিব লাগিব প্ৰতিটো বস্তুতে আমি খটাব লাগিব তেতিয়া হলে তাৰ এভাৰেজত ডাইৰেক্টলি ইম্পেক্ট কৰে পইণ্টটো বুজি পালা এতিয়া কথাটো এনেকুৱা আমাৰ যদি এজন মানুহৰ দেহত বহুত কেইটা অৰ্গান থাকে বহুত কেইটা অৰ্গান থাকে কিডনি আছে লিভাৰ আছে ষ্টমাক আছে লাংছ আছে তাৰপিছত আৰু বহুত কিবা অৰ্গান আমাৰ বডিত আছে এতিয়া কোনোবা এজন মানুহৰ গোটেই কেইটা অৰ্গানে যদি বেয়া হ'ব ধৰিছে মানে কি হৈছে মানুহজন মৰিব ধৰিছে ন কথাটো এনেকুৱা নহয় জানো হয়নে গোটেই কেইটা অৰ্গান শেষ কৰা মানে কি মানুহজন মৰিব ধৰিছে একদম মানুহজনৰ অৱস্থা একদম বেয়া ক্ৰিটিকেল বেছি দিন নাবাছে
আৰু যদি এটা অৰ্গেনৰ প্ৰব্লেম হৈছে সিমান বেছি প্ৰব্লেম নাই, ট্ৰিটমেণ্ট কৰালে ভাল হৈ যাব। ইন জেনেৰেলাইজ কৰিছো মই, এইটো বাৰু ইমান দূৰ সঁচা নহয়, কোনোবা এটা অৰ্গেনৰ প্ৰব্লেম হলে মানুহ মৰিব পাৰে, সেইটো বেলেগ কথা। কিন্তু ইন জেনেৰেলি আমি কি কওঁ, যদি গোটেইকেইটা অৰ্গেনৰ এফেক্ট কৰিছে মানে মানুহজনে একদম মৃত্যুৰ ফালে গৈ আছে, মানুহজন মৰিব, বেছি দিন বাচি নাথাকে। গোটেইকেইটা অৰ্গেনৰ এফেক্ট কৰিছে, গোটেইকেইটা অৰ্গেনে বেয়া হৈছে, অবভিয়াছলি ইয়াৰো তেনেকুৱা। যদি গোটেইকেইটা নাম্বাৰৰ লগত কোনোবা এফেক্ট কৰে, গোটেইকেইটা নাম্বাৰৰ লগত যদি কোনোবাই চেৰখানি কৰিছে, কিবা প্ৰব্লেম দিছে, তাহলে ডাইৰেক্টলি এভাৰেজৰ এফেক্টটো পৰে। ইয়াতে আমি দেখিছো যে 5টা সংখ্যাৰ গড় এভাৰেজ অফ 5 নাম্বাৰ was 60 এনেকুৱা আছিলে। if we add 2 with all the numbers then what will be the new average? এইটো আছিলে কুৱেশ্যন। আমাক 5টা সংখ্যা কৈছিলে, সংখ্যা কেইটা আমাক কৈ নিদিয়ে এক্সামত যে 20 40 60 এইবিলাক সংখ্যা বুলি আমাক কৈ নিদিয়ে, আমাক জাষ্ট ক'ব যে 5টা সংখ্যা আছে, সিহঁতৰ গড় হৈছে 60। যদি গোটেইকেইটা সংখ্যাৰ লগত 2 যোগ কৰা হয়, মানে এইটোৰ লগতো যোগ কৰিম, এইটোৰ লগতো কৰিম, এইটোৰ লগত এইটোৰ লগত এইটোৰ গোটেইকেইটাৰ লগতে যদি 2 এটা যোগ কৰি তাহলে নতুন এভাৰেজ কি হ'ব, নতুন এভাৰেজৰ কাৰণে আমি যিটো এভাৰেজ আছে তাৰ লগত ডাইৰেক্টলি এফেক্ট কৰাই দিলে হ'ল, ডাইৰেক্টলি তাৰ লগত যোগ কৰিবা, 2 গোটেইকেইটাৰ লগত যোগ হৈছে মানে ইয়াৰ লগত যোগ হৈছে, কথাটো তেনেকুৱা। ঠিক আছে, তো নতুন এভাৰেজ হৈ যাব 62। যদি আমাক ইয়াতে যোগ নকৰি পেলাই বিয়োগ কৰিলেহেঁতেন, তো বিয়োগ কৰিলেহেঁতেন 60 - 2, তো এনসাৰ আহিলেহেঁতেন 52, সৰি দেই 58। যদি ইয়াতে বিয়োগ নকৰি পেলাই হৰণ কৰিলেহেঁতেন, তো আমি 60 হৰণ কৰিলো 60 হৰণ 2, 60 হৰণ 2, 30 এনসাৰ। পইণ্টটো বুজি পালা? যদি পূৰণ কৰিলেহেঁতেন, যদি পূৰণ 2 বুলি কৈ দিয়ে, তো 60ৰ লগত পূৰণ 2, 60 2 গুণ 120, এভাৰেজ হৈ যাব 120। কথাটো এইটো হৈছে আমাৰ এভাৰেজৰ আমাৰ এটা খুব ইম্পৰ্টেন্ট কনসেপ্ট এটা হয়। আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালে। ওকে ডান। তো আমি আজিৰ ক্লাছত বহুতখিনি কথা আলোচনা কৰিলো, আমি কনজিকিউটিভ নাম্বাৰৰ কথা আলোচনা কৰিলো, আমি ইয়াতে এৰিথমেটিক প্ৰগ্ৰেছনত থকা সংখ্যাৰ কথা আলোচনা কৰিলো, আমি লগতে আলোচনা কৰিছো বেসিক কনসেপ্ট, বেসিক লেভেলৰ কুৱেশ্যন বিলাক কেনেকুৱা হয়, লগতে আমি এতিয়া কনজিকিউটিভ নাম্বাৰৰ আৰু এটা টাইপৰ কুৱেশ্যন আমি আলোচনা কৰিম, কৰি পেলাই আমি আজিৰ ক্লাছটো সমাপ্ত কৰিম। ঠিক আছে, আজিৰ ক্লাছটো আমি আৰু এটা কনসেপ্ট আলোচনা কৰি পেলাই সমাপ্ত কৰিম, আৰু ইয়াৰে পাছৰ ক্লাছটো আমি কি কৰিম, ইয়াৰে বহুত কেইটা কুৱেশ্যন আছে, এই কুৱেশ্যন বিলাক আমি আলোচনা কৰিম। ওকে, পাছৰ ক্লাছটো আমি কুৱেশ্যন বিলাক আলোচনা কৰি পেলাই আমি সেইটো ক্লাছ খতম কৰিম। বাৰু, তো আৰম্ভ কৰিছো এতিয়া লাষ্ট কনসেপ্টটো আমাৰ। লাষ্ট কনসেপ্ট এনেকুৱা, কনজিকিউটিভ নাম্বাৰ আৰু এটা কুৱেশ্যন আহে। কি কুৱেশ্যন আহে আমাৰ এক্সামত কব, কি কব আমাৰ এক্সামত, আমাক কব এভাৰেজ অফ 5 কনজিকিউটিভ নাম্বাৰ, এভাৰেজ অফ 5 consecutive number was 60, then find the numbers. এইটো কুৱেশ্যন। ইয়াতে আমাক কি দিয়া আছে, আমাক কৈছে 5টা সংখ্যা আছে, ঠিক আছে, আৰু সেই 5টা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে। কি দিয়া আছে, 5টা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে 60, 5টা সংখ্যাৰ এভাৰেজ আমাক 60 দিয়া আছে। আমাক সংখ্যা কেইটা উলিয়াব দিছে। আমাক কনজিকিউটিভ নাম্বাৰৰ এনেকুৱা কুৱেশ্যন দিব, কনজিকিউটিভ নাম্বাৰৰ এনেকুৱা কুৱেশ্যন খুব ফ্ৰিকুৱেণ্ট এক্সামত আহে, খুব ফ্ৰিকুৱেণ্ট। আমি কৰিব কি লাগে, যেতিয়া কনজিকিউটিভ নাম্বাৰৰ কথা ক'ব, যেতিয়া ক'ব আমাক যে 5টা ক্ৰমিক সংখ্যা আছে, সিহঁতৰ গড় আছে 60, তেতিয়াহ'লে সংখ্যা কেইটা উলিয়াব। আমি কি কৰিম, আমাক যিমানটা সংখ্যাৰ কথা কয় আমি সিমানটা সংখ্যাৰ কাৰণে স্লট বনাই লওঁ, জেগা মানে আমি জেগা বনাই ললো 5টা সংখ্যাৰ কাৰণে। ঠিক আছে, আমাক কৈছে ন 5টা সংখ্যাৰ এভাৰেজ কিমান, 5টা সংখ্যাৰ এভাৰেজ 60, আমি 5টা জেগা বনাই ললো। লগতে তোমালোকে নোট বুলি এটা লাইন এটা লিখি ৰাখিবা, নোট, ইয়াতে নোট বুলি এটা লাইন লিখি ৰাখিবা, খুব ইম্পৰ্টেন্ট লাইন হয় এইটো, খুব ইম্পৰ্টেন্ট লাইন। লাইনটো হৈছে গড় সদায় মাজত থাকে, এইখিনি সাফিচিয়েন্ট, এভাৰেজ সদায় মাজত থাকিব। মানে ইয়াতে যোনটো মিডিল চিট আছে, একদম মাজৰ চিটটো, মাজৰ চিট এইটো হয়নে নাই, এইফালেও দুজন আছে এইফালেও দুজন, মাজৰ আছে এইটো, এই মাজৰ চিটটোৰে সদায় এভাৰেজ থাকিব, মানে যিটো এভাৰেজ আছে সি মাজত থাকিব। এতিয়া আমাক ইয়াতে কি কৈছে, কনজিকিউটিভ নাম্বাৰ, কনজিকিউটিভ মানে কি হয় নো, কনজিকিউটিভ মানে হৈছে চিৰিয়েলি থাকিব লাগিব, ক্ৰমিক সংখ্যা, আৰু ক্ৰমিক সংখ্যা বুলি কৈছে মানে ইয়াৰে পিছৰ সংখ্যাটো কি হ'ব, 60ৰ পিছত 61, 61ৰ পাছত 62, ঠিক তেনেদৰে 60ৰ আগত 59, তাৰ আগত 58, তো এইকেইটা হৈ গ'ল আমাৰ নাম্বাৰ। আশা কৰো ক্লিয়াৰ, সকলোৱে বুজি পালে, কাৰো একো প্ৰব্লেম নাই, খুব ধুনীয়াকৈ বুজি পালে যে আমাক যেতিয়া 5টা ক্ৰমিক সংখ্যাৰ কথা ক'ব, 5টা ক্ৰমিক সংখ্যাৰ আমাক নাম্বাৰ কেইটা দিয়া থাকিব, নাম্বাৰ কেইটা দিয়া আছে কিমান 60, 5টা ক্ৰমিক সংখ্যাৰ আমাক কি দিয়া আছে, এভাৰেজ দিয়া আছে, এভাৰেজ দিয়া আছে 60। আমি কি কৰিব লাগে, আমাক যেতিয়া এনেকুৱা টাইপৰ কুৱেশ্যন দিব, ক্ৰমিক সংখ্যাৰ কথা ক'ব, আমি এভাৰেজটোক মাজত ৰাখিম, এভাৰেজটোক মাজত ৰাখিলো, দেন এইপিনে কেইটামান সংখ্যা থাকিব, এইপিনে থাকিব, সমান সংখ্যক সংখ্যা থাকিব, মানে এনেকুৱা নহয় ইফালে 3টা আছে ইফালে 2টা সংখ্যা আছে, সেইটো নহয়, মাজত মানে একদম মাজত, এইফালে 2টা এইফালে 2টা সংখ্যা। ঠিক আছে, তাৰপিছত বঢ়াই গ'লে হ'ল, এইফালে 61 62 এইফালে কমাই গ'লে হ'ল, হৈ গ'ল এই 5টা সংখ্যা। এতিয়া ইয়াৰে আমাৰ এক্সামত কেতিয়াবা কয় সৰু সংখ্যাটো উলিয়াবা, তেতিয়াহ'লে সৰু সংখ্যা কি হ'ব 58, ডাঙৰ সংখ্যাটো উলিয়াবা, তেতিয়াহ'লে কি হ'ব 62, এইটো হৈ গ'ল আমাৰ ফাইনেল এনসাৰ। আশা কৰো ক্লিয়াৰ। এতিয়া কিছুমান কুৱেশ্যনত কি ক'ব, এভাৰেজ অফ 5 কনজিকিউটিভ ইভেন নাম্বাৰ, আমাক সেইটো কথা ক'ব, তোমালোকক যদি কৈ দিয়ে 5 কনজিকিউটিভ ইভেন নাম্বাৰ বুলি কৈ দিলে যে 5টা ক্ৰমিক যুগ্ম সংখ্যাৰ এভাৰেজ 60, এতিয়া যুগ্ম সংখ্যা বুলি কৈছে 5টা সংখ্যা হ'ব লাগিব
ক্ৰমিক হ'ব লাগিব লগতে ক্ৰমিক যুগ্ম সংখ্যা হ'ব লাগিব এতিয়া যুগ্ম সংখ্যা বুলি ক'লে 61 যুগ্ম সংখ্যা হয়নে নহয় তো এতিয়া কুৱেশ্যনটো চেঞ্জ হৈ গ'ল যুগ্ম সংখ্যা বুলি ক'লে আমি এইটো এনসাৰ দিব নোৱাৰো এইকেইটা আমাৰ ভুল হৈ যাব তো যুগ্ম সংখ্যা বুলি ক'লে কি হ'ব এনসাৰ তো তেতিয়া কথাটো কি কনচেপ্টটো সেম আমাক যেতিয়া 5 ক্ৰমিক সংখ্যাৰ এভাৰেজ দিয়া থাকিব ক্ৰমিক সংখ্যাৰ যেতিয়া এভাৰেজ দিয়া থাকে আৰু সংখ্যাবিলাক উলিয়াব দিয়ে আমি সদায় মাজত ৰাখিব লাগে এভাৰেজক মানে যিটো এভাৰেজ 60 আছে এইটো মাজত থাকিব এতিয়া ইয়াতে কৈছে ক্ৰমিক যুগ্ম সংখ্যা ইয়াৰে আগৰ কুৱেশ্যনত কি আছিলে সিম্পল ক্ৰমিক সংখ্যা এতিয়া সিম্পলি আমাক ক্ৰমিক সংখ্যা বুলি কয় আমি এক এক যোগ কৰি দিওঁ 60 পাছত 61 তাৰপিছত 62 ঠিক তেনেদৰে 60 আগত 59 59 তাৰে আগত 58 কিন্তু যেতিয়া ক্ৰমিক যুগ্ম সংখ্যা বুলি ক'ব আমি ইয়াতে যিবিলাক সংখ্যা লিখিম সবটো যুগ্ম লিখিম মানে 60 ৰ পাছত আমাৰ আহিব 62 ক্লিয়াৰ 60 ৰ পাছত 62 দেন 62 ৰ পাছত 64 60 ৰ আগত কোন আহিব 58 তাৰ আগত কোন আহিব 56 দ্যাটস ইট এইটো হৈ গ'ল আমাৰ ফাইনেল আনসাৰ আশা কৰো ক্লিয়াৰ সকলে বুজি পালে যে আমাক যেতিয়া ক্ৰমিক যুগ্ম সংখ্যা বুলি ক'ব আমিতো ইয়াতে যুগ্ম সংখ্যা লিখিব লাগিব ন এটা 60 ৰ পিছত যুগ্ম সংখ্যা কোন আহে 60 ৰ পিছত যুগ্ম সংখ্যা কোন 61 হয় জানো নহয় যুগ্ম সংখ্যা কোনবিলাক 2 4 6 8 এনেকুৱা সংখ্যাবিলাক যিবিলাক সংখ্যাক 2 ৰে হৰণ যায় এটা 62 এটা যুগ্ম সংখ্যা 64 এটা যুগ্ম সংখ্যা ঠিক তেনেদৰে 60 ৰ আগত কোন আছে 58 আছে 58 এটা যুগ্ম সংখ্যা লগতে 56 এটা যুগ্ম সংখ্যা তো এইকেইটা হৈ গ'ল আমাৰ ফাইনেল আনসাৰ আশা কৰো ক্লিয়াৰ সকলোৰে বুজি পালে তো কনজিকিউটিভ নাম্বাৰৰ এনেকুৱা কুৱেশ্যন এক্সামত আহিব পাৰে কেয়াৰফুল থাকিবা আশা কৰো সকলোৱে আজি ক্লাছটো যদিও কম সময়ৰ ক্লাছ হৈছিলে কিন্তু খুব বেছি আমাৰ কনচেপচুৱেল ক্লাছ আছিলে খুব বেছি কথা সকলোৱে শিকিলে বহুত কেইটা টাইপ অফ কুৱেশ্যন আমি আলোচনা কৰিলো যিকেইটা এক্সাম অৰিয়েণ্টেড হয় যিকেইটা কুৱেশ্যন এক্সামত খুব অহাৰ সম্ভাৱনা হাই আশা কৰো সকলোৰে ভাল লাগিল যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা লগ পাম সকলোকে নেক্সট ক্লাছত থেংক ইউ এণ্ড বাই বাই